মইতো মোৰ মানুহজনক প্ৰথমতে কৈছোঁ যদি তুমি একো নকৰিলাহেঁতেন মই তোমালৈ বিয়া নহওঁ কিবা এটা কৰাৰ কাৰণেহে মই বিয়া হৈছোঁ কাৰণ কেলৈ তেতিয়া ময়ো কিবা এটা কৰি আছোঁ সেইকাৰণে বেকাৰ মানুহ দিলে কিয় বিয়া হ'ম ন গুড মৰ্ণিং ওম সাইৰাম আজি মই ব্ৰতটো ৰাখিব পৰা নাই তথাপিও যিখিনি কৰিব লাগে কৰিতো যামেই আৰু বতৰটো ইমানেই বেয়া কৰিছে পানী গিলাচ অথনি আনিলোঁ খাবই পৰা নাই পানীৰ প্ৰতি মানে মোৰ ইণ্টাৰেষ্টেই নাই ভাই কিয় বাৰু সেইকাৰণে মই ধুনীয়া নহয় আকৌ পানী যিমান খাব স্কিনৰ গ্ল' সিমান হ'ব দেখিছেনে এতিয়া লগালগ পানী এগিলাচ খাই দিলোঁ সেইটো কিয় হৈছে জানে আমি কিন্তু আনক দেখুৱাবৰ কাৰণে কামটো কৰি দিব পাৰোঁ এতিয়া যদি মই ভিডিঅ'টো নকৰি পিনে পানী গিলাচ খালেহেঁতেন কিমান টাইম লাগিলেহেঁতেন এইটো কিন্তু এটা সুবিধা হয় কিন্তু দেই আমি মানে পূৰা লাগি যাওঁ কৰিমেই দেখামেই আনক দেখাই কিবা লাভ আছে জানো পানী খালে মোৰ নিজৰ হেল্থটোৰ কাৰণে ভাল আনে দেখিলেই যেনিবা কি লাভডাল হ'ব আনক দেখাওঁতেই মৰো আৰু ছোৱালীক ব্ৰেকফাষ্ট কৰাই ল'লোঁ চুজি খোৱালোঁ আজি এতিয়া নিজৰ নিজৰ কামবোৰত লাগি যাওঁ বৃহস্পতিবাৰ হ'লে মোৰ এনেকুৱা লাগে নহয় মই যে গোটেই ঘৰটো ধুই দিম এনেকুৱা লাগে এইযোৰ জোতা আৰিয়াৰ এইযোৰ যে পিন্ধোৱাই নহ'ল থৈ দিছোঁ আৰু মৰমতে ইমান মৰম লগা হৈছে গ্লু ধেৰ আছে এইবোৰ সৰু জেঠাইকে আনি দিছিলে দেই লণ্ডনৰ পৰা এগাল এই বক্সকেইটা দেখিছেনে এইকেইটা লণ্ডনৰ পৰা আনা ইমানেই ভাল ধুনীয়াকৈ ইয়াত বস্তু ভৰাই থৈ দিব পাৰে পেলাই আহিয়ে গ'ল নহয় এইগাল মেলি লৈছোঁ আমনি লাগি গৈছেগৈ এই গৰম দিনত পিন্ধা এইগাল উলিয়াই ল'লোঁ দেই এইগাল গৰম দিনত পিন্ধা ইমানেই ফ্ৰক আছে চুটি হৈ গৈছে নিপিন্ধে জানেনে এইগাল ঠাণ্ডা দিনত পিন্ধা গাল এইফালে পहुঁচাই দিলোঁ এইগালো আছে এইগাল জিন্স এইটো ফ্ৰক এটা নতুন ফ্ৰক এটা দিছিলে টাইম হ'ল আজি তাকে বোলো পিন্ধকচোন নিপিন্ধে ফুটিব বোলে কিছুমান মানুহ দেখিছোঁ পাইছোঁ আৰু বিশেষকৈ এতিয়া ফেচবুকটো দেখিছোঁ সকলো মানুহে ঘৰত কাম কৰে সকলো মাইকী মানুহে ঘৰত কাম কৰে যিমানেই কাম কৰা মানুহ নাথাকক আৰু কিছুমানে এনেকুৱা দেখুৱায় আমি ইমান কষ্ট কৰি খাইছোঁ কষ্ট কৰি খোৱাৰ পিছতো মানুহে চকু জ্বলি মৰিছে চকু জ্বলি মৰিবলৈ কি আছে বাৰু আমি আৰু কিছুমানে কয় আমি যিমানখিনি কষ্ট কৰিছোঁ বেলেগে কৰিব পাৰিবনে কিয় বেলেগে কৰিব বেলেগৰ মতাই একো কষ্ট কৰিবলৈ দিয়া নাই সেইটো কাৰণে কষ্ট কৰিব লগা হোৱা নাই আপোনাৰ মতাই এতিয়া কষ্ট নকৰে কাৰণে আপুনি কষ্ট কৰিব লগা হৈছে সেইটো আপোনাৰ লাইফ আপোনাৰ কথা এতিয়া মোৰ মানুহজনে মোক এতিয়া কষ্ট কৰিবলৈ নিদিয়ে কষ্ট কৰিলে বেয়া পায় কাৰণ কিয় অলৰেডি ঘৰত কাম কৰা মানুহ আছেই আৰু বহুতে মোক এনেকৈ কয় কিছুমান মানুহ আছে দেই বহুত বুলি নকওঁ কেইটামান মানে তাহাঁতৰ মাইকীকেইজনী সুখত ৰখা নাই যে সেইটো কাৰণে মানে কয় আৰু আপোনাৰো কাম নাই নেকি মোবাইলটোকে ধৰি ধৰি ভিডিঅ' বনাই থাকে মোৰ কাম নাই কাৰণে মই মোবাইলটো ধৰি ধৰি ভিডিঅ' বনাব পাৰিছোঁ আকৌ মই ঘৰত যিখিনি কাম কৰোঁ সেইখিনি তইহে আহি কৰি দিওঁহি সেইকাৰণে আকৌ ন যিখিনি কৰিব লাগে কৰিবই লাগিব কিছুমানে কয় হাত ধুই ভাত খোৱা হাতখন ধুইয়ে ভাত খাবলৈ পাইছা এনেকুৱা আৰামৰ লাইফ কোনে হাতখন ধুই ভাত খাবলৈ পায়ো গা কোনোবাই ধুৱাই দিয়ে নি নিজৰ কাপোৰকেইটা কোনোবাই ধুই দিয়ে নি ছোৱালীজনী আছে হগামোতাবোৰ কোনোবাই কৰি দিয়ে নি মই যাৰলৈ আহিছোঁ তেওঁ মোক যেনেকৈ ৰাখিব তেনেকেই মই থাকিব লাগিব মোৰ মানুহজনীয়ে মোক কষ্ট কৰিবলৈ নিদিয়ে মই এনেকৈয়ে থাকিব লগা হৈছে কিন্তু তথাপিও নিজৰ যিকেইটা কৰ্তব্য কৰিবই লাগিব এতিয়া কিছুমানে গৈছে এনেকুৱা এটালৈ কৰিব নোৱাৰে কাম সেইকাৰণে কষ্ট কৰি খাব লগা হৈছে তাতো জ্বলি মৰে আকৌ তাহাঁতিহে আচলতে জ্বলি মৰে কিয় ইমান সুখত আছে বেলেগে এইফালে দেখিছেনে চিপ চিপকৈ বৰষুণ আহিলে বতাহ বৰষুণ
আমি ওলাইছোঁ এতিয়া বজাৰ কৰিবলৈ সময়বোৰ নিমিলে নহয় পিছবেলা টাইমত আৰিয়া শুই থাকে শুই উঠোঁতে দেৰি হয় জলপান খুৱাব লাগে আহিছোঁ আৰু এটা কথা কওঁ এনেকুৱা ভাল পাব নালাগে য'ত বয়ফ্ৰেণ্ডটোৱে একো নকৰে কিবা কৰা এটা মানুহকে ভাল পাব লাগে দেই কাৰণ কেলৈ ভাল পোৱাটো খুব খন্তেকীয়া থাকে ভাল পাই পলাই আহি যেতিয়া বেকাৰ মানুহ এটালৈ যায় তাৰপিছত এমাহমানৰ পিছত দাঁত কৰচা কৰচি মাৰপিট এৰা এৰি হ'বগৈ কাৰণ কেলৈ ভাল পোৱাই পেট নভৰে নহয় পইচাই পেট ভৰে ৰাতিপুৱা ষ্টাৰ্টিঙৰ পৰা ৰাতিলৈকে পইচাই লাগে জানেনে পইচা লাগিবই মইতো মোৰ মানুহজনক প্ৰথমতেই কৈছোঁ যদি তুমি একো নকৰিলাহেঁতেন মই তোমালৈ বিয়া নহওঁ কিবা এটা কৰাৰ কাৰণেহে মই বিয়া হৈছোঁ কাৰণ কেলৈ তেতিয়া ময়ো কিবা এটা কৰি আছোঁ সেইকাৰণে বেকাৰ মানুহ দিলে কিয় বিয়া হ'ম ন এতিয়া আমি কৰি থকা অৱস্থাটো মানে কেতিয়াবা আমাৰ টনাটনি হয় কিয় নহ'ব যেনেকুৱাহে দিনকাল সেইটো কাৰণে কৈছোঁ ছোৱালীবোৰক একো নকৰা ল'ৰালে হাজাৰ ভাল পালোঁ বোলে জীৱন মৰি হ'লেও ভাল পায় তথাপিও সেনেকুৱা ল'ৰালে বিয়া হ'ব নালাগে কিন্তু দেই কিন্তু বিয়া হোৱাৰ পিছত এটা কথা মানুহজন প্ৰব্লেমত পৰিলে সহায় কৰিবই লাগিব সেইটো টাইমত মানুহজনক এৰি দিলে নহ'ব কিন্তু আজিকালি ল'ৰা ছোৱালীবোৰে প্ৰেমত হাবুডুবু হৈ পলাই গুচি যায় তাৰপিছত ল'ৰাই খুৱাব নোৱাৰে সেইকাৰণে ছোৱালী আকৌ বেলেগলৈ গুচি যায় সেইবোৰে চলি আছে ন প্ৰেমটো অন্ধ হয় কিন্তু প্ৰেম বেছি দিন নাথাকে গম পাইছেনে প্ৰেমে নোখোৱাই কিন্তু প্ৰেম কৰিলে পেট নভৰে সেইকাৰণে টকা লাগিবই বহুতে সোধে মানে কি মোৰ মানুহজনক দেখি পিনে এনেকৈ সোধে মানে টকা চাই বিয়া হ'ল নেকি এটা কথা কওঁ টকা কাক নালাগে টকা চবকে লাগে টকা চাই বিয়া হ'লেও কি ছোৱালীজনী বিয়া হোৱাৰ পিছত টকাখিনি মাকৰ ঘৰলৈ পঠিয়াই নেকি মাকৰ ঘৰলৈ নপঠিয়াই নহয় আৰু মই টকা চাই বিয়া হোৱাৰ ভিতৰৰ ছোৱালী নহয় মই ডাইৰেক্ট কৈছোঁ তুমি ইনকাম নকৰিলে মই তোমাৰ লগত বিয়া নহ'লোহেঁতেন আৰু যদি প্ৰব্লেম হয় তুমি মোক ডাইৰেক্ট খুলি কথা ক'বা ময়ো ইনকাম কৰিব পৰাই ছোৱালী ময়ো কিবা এটা কৰি খুৱাব পাৰিম তোমাক মাত্ৰ নোৱাৰোঁ বুলি ৱৰ্ডটো ক'বা আৰু তুমি বেকাৰ হোৱা হ'লে মই তোমালৈ বিয়া নহওঁ সঁচা কথা ভাই খোলা কথা পাতিছোঁ তাৰপিছতহে বিয়াত বহিছোঁ এনেকুৱা নহয় আৰু যে টকা দেখি তেওঁ সম্পত্তি কিমান আছে তেওঁ কি আছে মই সেইবোৰ চোৱা নাই কিন্তু তেওঁ মাত কথা চাইহে মই বিয়া হৈছোঁ যিবোৰে সোধে টকা চাই বিয়া পাতিছে নি তেওঁলোকে নিজৰ বায়েক ভনীয়েকবোৰক টকা চাই বিয়া দিয়ে নে কি দিয়ে দুখীয়া এটালৈ বিয়া হ'লে কি কয় গৈছিলি নহয় ঘৰলৈ ঘূৰি নাহিবি ধনী এটালৈ বিয়া হ'লে সম্পৰ্ক ৰাখিব মিতিৰ ৰাখিব কিন্তু দুখীয়ালৈ গ'লে নাহিবি আৰু ঘৰলৈ ঘূৰি হয়নে সেইটোৱে কথা যিমানেই যি নহওক ল'ৰাও ধনী ঘৰৰ ছোৱালীয়ে বিয়া পাতিব বিচাৰে ছোৱালীও ভাল ঘৰৰ ল'ৰা এটালৈকে যাব পাৰে তাতকৈ বেছি কিন্তু টকা থকা মানুহ হ'লেও নহ'ব ব্যৱহাৰ পাতিটো মেইন কিন্তু দেই মই আকৌ মানুহজনৰ ব্যৱহাৰ পাতি চাইছোঁ মাত কথা চাইছোঁ বাকী কিবা এটাতো কৰে বুলি ক'লেই সেইটোৱে হৈ যাব তাকেই আমি দুজনে সুখে দুখে প্ৰতিটো সময়ত লগ দিম মই কেতিয়াও এৰি নিদিওঁ সেইখিনি কথা দিছোঁ সেইটো কাৰণে আজি আমাৰ এজনী ছোৱালী হ'ব পাৰিছে নহ'লে আমাৰ ছোৱালী তোৱালী নহ'লহেঁতেন গম পাইছেনে সেইকাৰণে ছোৱালীবোৰক কওঁ ধুনীয়া চাই ল'ৰা এটালৈ গ'লেই নহ'ব ধুনীয়া চেহেৰাটো কেইদিনমান থাকিব চৰিত্ৰটো চাব লাগিব আৰু টকাও চাব লাগিব কিবা এটা কৰে নকৰে তেনেকুৱা এটালৈহে বিয়া হ'ব লাগিব নহ'লে কিন্তু কান্দিব লাগিব নহ'লে ঘৰলৈ ঘূৰি আহিব লাগিব নহ'লে আকৌ কিছুমানে যে বেলেগলৈ মাথা মাৰে তেনেকুৱা হ'ব বুজি পাইছে মই খোলা কথা কোৱা ছোৱালী সেইকাৰণে যি সঁচা সেইটো কৈ দিছোঁ ভাই মানুহজনে দেখিছে হোলী চাইছে চাগে দেই যিমানে যি নহওক ন বতৰ বেয়া হ'লেও হোলী কিনিবই মানে হয়নে দেউতাই হোলী কিনিছে চোৱা দেউতা ল'ৰা ছোৱালীয়ে সৰুতে পলাই বিয়া হৈছে বয়স নহওঁতেই আৰু প্ৰেমত হাবুডুবু হৈ বিয়া পাতিছে সেইবোৰৰহে কষ্ট হৈছে জানেনে কাৰণ কেলৈ বিয়া পতাৰ পিছত মাক দেউতাকেতো ইনকাম কৰি খুৱাব নোৱাৰে সেইকাৰণে কষ্ট কৰিবই লাগিব ছোৱালীয়ে কষ্ট কৰিছে ল'ৰাই কষ্ট কৰিছে সেইবোৰতে কিছুমানে কয় আমি যিমান কষ্ট কৰিছোঁ বেলেগে জানো কষ্ট কৰিব পাৰিব কষ্ট কৰিব লগা নহয় পঢ়ি শুনি কিবা এটা কৰিলে হয়নে নহয় বয়সত বিয়া হ'লে বয়সত যোনে বিয়া হোৱা নাই সোনকালে বিয়া হৈছে চবৰে লাইফটো তেনেকুৱা নহয় বাৰু
সেইকাৰণে পঢ়িব শুনিব লাগে, কিবা এটা কৰিব লাগে, কিবা এটা কৰা এটালেহে বিয়া হ'ব লাগে, হয়নে? হোলী ল'লা? কি ল'লা? সাধাৰণ এইটো কিণ্ডাৰ জয় দিছে, আগতে 20 টকা আছিলে, এতিয়া কিমান হ'ল? 50 টকা। পইচা নহ'লে কিনিব পাৰিবনে এইটো? নিজৰ ল'ৰা ছোৱালীক খুৱাব পাৰিবনে? পইচাই মেইন, গম পাইছে? পইচা লাগিবই। যেতিয়া ছোৱালী এজনীয়ে বয়সস্থ মানুহৰ লগত বিয়া হয়, তেতিয়া কয় পইচা দেখি বিয়া হৈছে। যিয়ে দেখি বিয়া নহওক, যদি ছোৱালীজনী সেই মানুহজনৰ লগত বিয়া নহ'লহেঁতেন, কোনোবাই ল'ৰা এটা চাই দিলেহেঁতেন নে? ক'বলৈ খুব সহজ অ', এই ল'ৰা এটা নাই পোৱা নে বিয়া পাতিবলৈ? কাৰোবাৰ চকুত ল'ৰা এটা থাকিলেও জানো দেখাই দিবনে এই ছোৱালীজনী বিয়া পাত বুলি? বিয়া পাতোঁ বুলি আহিলেও মানুহে ভঙাই দিব মানে বিয়াখন। এনেকুৱা মানুহ আছে পৃথিৱীত। কিছুমান মানুহৰ ধাৰণা, ধনী ঘৰৰ ল'ৰা এটাই ধনী ঘৰৰ ছোৱালীহে বিয়া পাতিব লাগে। যদি দুখীয়া ঘৰৰ ছোৱালীজনী বিয়া পাতে, কেনেকৈ যে পালেগৈ আৰু। ছোৱালীজনীক আকৌ ক'ব কেনেকৈ পতালি। নিজৰ জীয়েক বা পুতেকে যদি ধনী ঘৰ এটা পায়, ধনী ঘৰ পাবই আৰু মানে, কিন্তু সেইটো নিদিয়ে নহয় ভগৱানে। ছোৱালীজনী মনটো ধনী কাৰণে ধনী ঘৰৰ মানুহৰ ল'ৰা এটা দিয়ে। আৰু বোলে মানুহে কয় জন্ম মৃত্যুৰ বিবাহ কোনেও নাজানে। তেনেহ'লে দুখীয়া ঘৰৰ ছোৱালীজনী যদি ধনী ঘৰত বিয়া হয়, তেতিয়া মানে জন্ম মৃত্যুৰ বিবাহৰ কথা নাহে মানে। পতাই লৈ বিয়া পাতে। এনেকুৱা এখন আমি সমাজত জীয়াই আছোঁ। ভাল ল'ৰা এটা পালেও প্ৰব্লেম, ভাল ল'ৰা নাপালেও প্ৰব্লেম, ধনী হ'লেও প্ৰব্লেম, দুখীয়া হ'লেও প্ৰব্লেমেই প্ৰব্লেম। মুঠতে এটা কথাই জানো, পইচা লাগিবই। আজিৰ দিনত সকলো ল'ৰা ছোৱালীয়ে জানে পইচা লাগিবই। সেইকাৰণে চবেই উঠি পৰি যে ফেচবুকত পইচা ঘটিব লৈছে কিয়? নপঢ়া নুশুনা মানুহো পইচা ঘটি জীৱনটো কটাবলৈ লৈছে কিয়? যিবোৰে পঢ়িবলৈ সুবিধা পায়ো নপঢ়ি কম বয়সতে বিয়া হৈ গৈছে, সেইবোৰক ভগৱানে পস্তাবলৈই দিছে, কষ্ট কৰি খাবলেই দিছে। বেকাৰ ল'ৰা এটালৈ গ'লে কোনে খুৱাব? মাক দেউতাকে খুৱাবনে, ভাই ককাই খুৱাবনে, কোনে খুৱাব? কোনো নোখোৱায়। কাৰণ কেলৈ সকলোৰে এখন নিজৰ নিজৰ সংসাৰ আছে। আৰু যেতিয়া কষ্ট কৰিবলৈ পায়, তেতিয়া আকৌ কয় আমি যিমান কষ্ট কৰিছোঁ আনে সিমান কষ্ট কৰিব। আনৰ লগত কম্পেয়াৰ কৰিব নালাগে নহয়। আনেতো কোৱা নাই যা দুখীয়া ঘৰ এটালে বুলি। একো নকৰা দুখীয়া ঘৰো পাৰি, বেকাৰলৈ নোৱাৰি। কিন্তু বেকাৰ ল'ৰালে যে বিয়া হ'ব নোৱাৰি, সেইটো সঁচা কথা ভাই। সেইকাৰণে মোক কোনোবাই ভাবিলেও ভাবক মই টকা চাই বিয়া হৈছোঁ, কিবা চাই বিয়া হৈছোঁ আৰু নিজৰবোৰ টকা চাই বিয়া হ'ব লাগে, আৰু লোকৰবোৰ টকা চাই বিয়া হ'লে আচলতে সেইবোৰ মানুহৰ মেণ্টেলিটি অকল টকাতে থাকে। আমি আকৌ ভাবিবই নোৱাৰোঁ। মই প্ৰথম লগ পাওঁতে কিন্তু টকা কথালৈ অহাই নাই দেই। মই বিয়াৰ পিছতো নাজানো তেওঁ কি আছে কি নাই। মই এটাই বিশ্বাস ৰাখিছোঁ, তেওঁ বিপদ আপদৰ টাইমত মই লগ দিম, আৰু তেওঁ কৰিব নোৱাৰিলে মই কৰিম, সিমানখিনিয়ে কৈছোঁ। সম্পূৰ্ণ বিশ্বাস আছে। কষ্ট কৰিবই লাগিব। বিয়া হৈছোঁ যেতিয়া কষ্ট কৰি খাবই লাগিব। উপযুক্ত মানুহ হ'লেও কেতিয়াবা কষ্ট কৰিব লাগে, সেইখিনি কৰিবই লাগিব। কোনে হাত মুখ ধুই ভাত খাবলৈ পায়ো? কোনেও হাত মুখ ধুই ভাত খাবলৈ নাপায়। কিছুমান মানুহৰ কপালত আছে, কিন্তু সকলোৰে কপালত নাই। সেইকাৰণে নিজৰ দুখবোৰ আনৰ ওপৰত জাপিব নালাগে, গম পাইছে? ভালো পাব লাগিব, টকাও লাগিব। সেইকাৰণে কিছুমান মানুহে ভাল পোৱাটোক চাইছে কাৰণে কষ্ট কৰি মৰিব লগা হৈছে। ভাল পোৱাটোও লাগিব। গৈছোঁ। সেইকাৰণে আনৰ ওপৰত ব্লেম নিদিব, নিজৰ ব্লেমবোৰ নিজৰ ওপৰতে ৰাখক, তেতিয়াহে। বুজি পাইছে? ভাল পোৱাটো পাইছে নহয়, সেইকাৰণে কষ্ট কৰক, প্ৰব্লেম নাই। ঠিক আছে তেন্তে দিয়ক। সকলোৱে জানে, কিছুমানে আকৌ এনেকুৱাকৈ কয় মানে বেলেগে যেন কষ্ট কৰাই নাই, তেওঁলোকেহে কষ্ট কৰি খাইছে। সেইকাৰণে ক'বলৈ মন যায় কেতিয়াবা, চবেই কষ্ট কৰি খায়। আজিলৈ ৰাখোঁ তেন্তে, সদায় কোৱাৰ দৰে কওঁ, ভগৱানে সকলোৰে মংগল কৰক, সকলো সদায় ভালে থাকক। গুড নাইট।